हेलो আজি আমি নতুন চ্যাপ্টাৰ এটা আৰম্ভ কৰিম চ্যাপ্টাৰ 12 ইয়াত নহয় আমি কালি পৰিসীমা এনেকৈ উলিয়াই পিনে অংকবোৰ কৰিব লাগিব এটা পৰিসীমা বা কালি কি হয় পৰিসীমা কি হয় চোৱা পৰিসীমা হৈছে তোমাৰ বাউণ্ডাৰীটোৰ যোগফল সাপোজ এইটো এটা ত্ৰিভুজ ঠিক আছে এই ত্ৰিভুজৰ আমাৰ কেইটা বাহু আছে তিনিটা বাহু আছে মই নাম দিলো এ বি সি এই তিনিওটা বাহুৰ যোগফলকে পৰিসীমা বুলি কয় পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল কেনেকৈ এটা বাহু কি এ বি হয়নে এ বি প্লাছ আৰু এটা বাহু কি বি সি প্লাছ আনটো বাহু কি এ চি এই তিনিওটা বাহুৰ যোগফল মানে এই তিনিও বাউণ্ডাৰীৰ যোগফলকে আমি কি বুলি ক'ম পৰিসীমা বুলি ক'ম আৰু আমি এই চেপ্টাৰটোত অৰ্ধ পৰিসীমা পঢ়িব লাগিব এতিয়া অৰ্ধ পৰিসীমানো কি অৰ্ধ পৰিসীমা কৰিব হ'লে আমি কি কৰিব লাগিব জানানে 2 দি ইয়াক ডিভাইড কৰি দিব লাগিব হল 2 দি আমি ইয়াক ডিভাইড কৰি দিব লাগিব মানে যিকোনো এটা বস্তু সাপোজ আমাৰ মাটি এডোখৰ আছে আয়তাকৃতিৰ হল এই আয়তাকৃতিৰ মাটিডোখৰৰ অৰ্ধ পৰিসীমা আমি কেনেকৈ উলিয়াম আমি মাজতে দুভাগ কৰিম হনে এই দুভাগ কৰিব হ'লে আমি 2 দি ডিভাইড কৰিব লাগিব তেতিয়া আমাৰ অৰ্ধ পৰিসীমা ওলাব আৰু এই অৰ্ধ পৰিসীমাক কি বুলি কয় জানানে এস আখৰেৰে বুজাব হ'ব এস আখৰেৰে বুজাব এতিয়া এসটো আমাক কেলে লাগে এস লাগে আমাক কালি উলিয়াবৰ কাৰণে আমি এতিয়া এইটো ত্ৰিভুজনে চাৰি বাউণ্ডাৰীটোৰ পৰিসীমা হৈ গ'ল এই ভিতৰৰ যোনখিনি অংশখিনি এই ভিতৰৰ অংশখিনি কালি বুলি ক'ব ঠিক আছে বাহিৰৰ যোনকেইটা সাইডকেইটা সেইকেইটা হ'ল আমাৰ পৰিসীমা আৰু যোনখিনি ভিতৰৰ অংশখিনি এই ভিতৰৰ অংশখিনি ইয়াৰ ভিতৰৰ যোনখিনি অংশখিনি এই অংশখিনি কালি বুলি ক'ব এতিয়া কালি উলিয়াব হ'লে আমি এই চেপ্টাৰটোত পঢ়িম তোমাৰ হিৰণৰ সূত্ৰ এতিয়া হিৰণৰ সূত্ৰ মতে কালি উলিয়াব হ'লে আমাক এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো কি জানানে মই লিখি লৈছোঁ হিৰণৰ সূত্ৰ বুলি হল হিৰণৰ সূত্ৰ উলিয়াব হ'লে আমাৰ হিৰণৰ সূত্ৰটো হৈছে এনেকুৱা ধৰণৰ s minus a s minus b s minus c এতিয়া এই সৰু a b c এইকেইটানো কি হয় এইকেইটা হৈছে তোমাৰ আমি এর ক্যাপিটাল লেটার এ হনে ক্যাপিটাল লেটার এর বিপরীতে আমি স্মল লেটার এ লিখিম এর ক্যাপিটাল লেটার বি হনে ইয়ার বিপরীতে আমি স্মল লেটার বি লিখিম এটো সি হনে ইয়ার বিপরীতে আমি স্মল লেটার সি লিখিম মানে আমি এনেকে নিলিখো এতিয়া আমি এনেকে নিলিখো যে এস এ বি আকো এস মাইনাস এ বি তাৰপিছতে এস মাইনাস বি সি এনেকে নিলিখো আৰু আমি ইয়াক মান সৰু কৰিলো কেনেকে এই এ বি বাহুৰ পৰিৱৰ্তে এ পৰিৱৰ্তে এৰ অপোজিট সাইডে আমি স্মল এ দিম মানে এই বি সি বাহুটোৰ নাম কি হৈ যাব এ হৈ যাব আমি নকওঁ আৰু যে বি সি বাহু আমি এ বাহু বুলি ক'ম আমি নকওঁ এ সি বাহু আমি ক'ম বি বাহু আমি নকওঁ এ বি বাহু আমি ক'ম সি বাহু সেইকাৰণে আমি এ বি সিৰ নামটো সৰি এ বি হলনি সি দিলো বি সি হলনি এ দিলো বা এ সি হলনি বি এনেকে দিলো আৰু সেইকাৰণে আমাক এই এছটো দৰকাৰ কাৰণ আমাক ইয়াত এছটো আমাক লাগিব আর এস কি হয় অর্ধ পরিসীমা হয় ঠিক আছে এটা পরিসীমা যিমান লাব তাক আমি 2 দি ডিভাইড কৰি দিম তেতিয়া আমাৰ অৰ্ধ পরিসীমা ওলাই যাব হ'ব এতিয়া ইমানতে কথা আৰু এইখিনি বস্তু বৰ্তমান আমাৰ কামত আহিব আগত বিদ্যালয় আছে বুলি থকা যানবাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকাৰৰ যাৰ বাহুৰ দিশ এ হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিওৱা যদি ইয়াৰ পৰিসীমা 180 সেন্টিমিটাৰ সংকেত ফলকখনৰ কালি কিমান হ'ব সংকেত ফলক মানে কি এই যে ৰাস্তাত লিখা থাকে কেতিয়াবা দেখিছানে স্কুল পঢ়াৰ আগে যে লিখা থাকে আগলৈ স্কুল আছে এনেকৈ ধৰণৰ লেখান থাকে জানো সাইন বোৰ্ড বিলাক যে থাকে যে সেইবিলাকে এনেকুৱা ধৰণৰ থাকে জানো তো ইয়াতে লিখা আছে তোমাৰ যে আগলৈ স্কুল আছে বুলি সংকেত ফলকখনৰ ভিতৰত লিখা আছে হল আৰু ইয়াৰ প্ৰতিটো বাহুৰ যোগ কিমান কৈছে এ বুলি সমবাহু ত্ৰিভুজ কৈছে সমবাহু মানে কি তিনটা বাহু সমান যদি এটা বাহু এ হয় বাকি কিটাও এ হ'ব হনে যেহেতু সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ গুটিকিটা বাহু সমান হয় নহয় জানো লিখিবা সমবাহু আকৃতিৰ ওয়ান সলিউশন দেই দেখা পাইছা নহয় সমবাহু আকৃতিৰ ফলকখনৰ পৰিসীমা পৰিসীমা মানে মই কি কৈছিলো তিনিটা বাহুৰ যোগফল মানে এডোখৰতে সমান চিনিব পাৰা কিন্তু মোৰ সেকেন্ড হৈছিল কাৰণে মই তলতে দিছো দেই যে তিনিটা বাহুৰ যোগফল তিনিটা বাহু যেহেতু এ হয় গতিকে মই তিনিটা এ লিখি দিম a plus a হল বা তিনিটা যদি মই প্লাস কৰি 3 এ নাপাম জানো মই হল এইখিনিটো জানা তোমালোকে কৰিবলৈ
তাৰপিছতে 3a হ'ল পৰিমাণ এতেকে s আমাক অৰ্ধ পৰিসীমা লাগে s s ৰ ফৰ্মুলাটো কি আছিলে এইটো s ৰ ফৰ্মুলা এইটো a b জেগাত যদি মই a + b + c / 2 কৰিব লাগিব ঠিক আছে কাৰণ মই কৈছোঁ যে ab মানে কি a ৰ পৰিৱৰ্তে b লিখো b ৰ পৰিৱৰ্তে মাইনাছ আৰু সৰি স্মল লেটাৰ b আৰু এই c টোৰ পৰিৱৰ্তে আমি a লিখো c লিখো এনেকৈ হয় নাই এতিয়া গতিকে আমাৰ ওচৰতো গতিকে a হয় আৰু 3a পৰিসীমা মই পালোঁ এয়া পৰিসীমা মই পালোঁ 3a গতিকে অৰ্ধ পৰিসীমা পালে 3a / 2 কৰিব লাগিব হ'ল এতিয়া ফলকখনৰ কালি উলিয়াম এইটো অৰ্ধ পৰিসীমাহে হয় দেই এতিয়া লিখিব এতেকে ফলকখনৰ কালি সমান এটা ফৰ্মুলা পাতি দিবা ফৰ্মুলাটো কি আছিল আমাৰ s s - a s - b s - c হ'ব s মানে কি পালোঁ 3a/2 হয়নে 3a/2 3a/2 minus a মানে কি ই মানে আমাক একো দিয়া নাই গতিকে a লিখিবা হ'ল আমি a টোৱে উলিয়াব লাগে আল্টিমেটলি তাৰপিছতে আকৌ 3a - 2 minus a যেহেতু b মানে a কাৰণ b আৰু c গোটেইকেইটা বাহুৰ জোখ a আছিলে হয় নাই সেইকাৰণে a বুলিয়ে লিখিবা b বুলি নিলিখিবা আকৌ 3a/2 minus a তাৰপিছতে √3a/2 এতিয়া এলচিয়াম লৈ ল'বা এলচিয়াম ল'বলৈতো জানা তোমালোকে কেনেকৈ লয় ব্ৰেকেটত লিখিবা তলত কি হ'ব 2 তলত ওপৰত 3a - 2a এলচিয়াম ল'ব জানা নহয় তাৰপিছতে আকৌ একেই আহিব গোটেইকেইটা একেই যিহেতু হয় নাই 3a - 2a/2a এলচিয়াম ল'ব যদি তোমালোকে নাজানা তেন্তে তোমালোকে মোক ক'বা মই এলচিয়াম ল'বলৈ শিকাই দিম হ'ল এইটো কৰিলেকে বিয়োগ কৰিবা ধুনীয়াকৈ 3a/2 এইটোতো একেই থাকিব হয় নাই তাৰপিছতে 3a ৰ পৰা 2a যদি বিয়োগ কৰি দিওঁ আমি কিমান a থাকিব এটাই হয় নাই গতিকে a/2 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 এতিয়া 3a/2 যদি মই বেলেগকৈ লিখিব যাওঁ এনেকুৱা নহ'ব জানো 3 × a/2 এনেকুৱা নহ'ব জানো আকৌ a/2 আকৌ a/2 আকৌ a/2 হয়নে এতিয়া a/2 কেইটা আছে পেয়াৰ পেয়াৰ বনাম আমি এযোৰ আৰু 2 নম্বৰ পেয়াৰ হ'ল এতিয়া যেতিয়া পেয়াৰ থাকে তেতিয়া আমি দুটা পেয়াৰ থাকিলে আমি এটা লিখিব পাৰোঁ ৰুট আঁতৰাই পেলাই কেলে কাৰণ এনেকুৱা নহ'ব জানো দুটা মানে কি a/2 স্কুৱেৰ নহয় জানো এই দুটা যদি মই অকল এই দুটা দেখাইছোঁ দেই এই বাকীখিনি চাব নালাগে এইখিনি চাব নালাগে মই অকল এই দুটা দেখাইছোঁ এইকেইটা যদি মই এনেকৈ লিখোঁ দুটা বদলি এটা লিখি যদি মই স্কুৱাৰ দি দিওঁ একেটাই কথা হ'ব তাৰপৰা স্কুৱেৰে আৰু দুটা যদি মই কাটি দিওঁ তেতিয়া এটা a/2 নাথাকিব জানো এইটো কথা তোমালোকে জানা গতিকে দুটাৰ বদলি এটা লিখি দিলে হ'ল এই দুটাৰ বদলি মই এটা লিখিলোঁ পূৰণ আকৌ এই দুটাৰ বদলি মই এটা লিখিলোঁ হ'ল আৰু √3 ওপৰত √3 থাকিব কাৰণ দুটা 3টো নাই আঁতৰাবলগীয়া সেইকাৰণে √3 থাকিব হ'ল তাৰপৰা এইটো উল্টা কৰি লিখি দিলেও লিখি দিব পাৰা আৰু যদি পূৰণ কৰা a ওপৰে ওপৰে পূৰণ তলফালে পূৰণ a² দুটা a পূৰণ কৰিলে মানে a² হ'ব আৰু 2 × 2 = 4 √3 হ'ব এতিয়া এনেকৈ লিখিব পাৰা তোমালোকে √3/4 এইটো এনেকৈ লিখিব পাৰা বৰ্গ একক হ'ব নহয় বুজি পালা নহয় হ'ল এইডোখৰ বুজি পালা নাই এইডোখৰ কেনেকৈ কৰিলোঁ এইডোখৰ কেনেকৈ কৰিলোঁ বুজি পালা নাই চিম্পলি এইটো পিছফালে লিখি দিয়া তেতিয়া বুজিবলৈ সুবিধা হ'ব ৰ'বা পিছফালে লিখি দিওঁ একেটাই কথা হ'ব a²/4 এতিয়া কেনে ওপৰত 4টো থাকিলে একেটাই কথা নহয় জানো এইটো কিনাৰলৈ লৈ আহিলোঁ হয়নে এইটো যেনেকৈ ভাঙিছিলোঁ এনেকুৱা জানা নকৰিবলৈ লিখিবা আকৌ আমাৰ পৰিসীমা উলিয়াবলগীয়া আছিলে নহয়নে পৰিসীমা কিমান 180 দিয়া আছিলে হয়নে নহয় পৰিসীমা 180 চেণ্টিমিটাৰ তাৰপাছতে পৰিসীমা মানে কি আছিলে 3a হয়নে পৰিসীমা আমি 3a উলিয়াই থৈছিলোঁ নহয় 180 এইটো এইফালে থৈ পিনে 3টো ইফালে লৈ যাবা a কিমান ওলালে 3 6 × 18 আৰু শূন্যটো লাগি গ'ল লগত হয়নে এতিয়া আমি
এই এটোৰ মান 60 পাই গ'লো নে এতিয়া এই এটোৰ জাগাত এই 60 টো বহাই আমি সলভ কৰিব পাৰিম বাকিখিনি এটাকে সংকেত ফলকখনৰ কালি বা ফলকৰ কালি কিমান আছিল আমাৰ এটো √3/4 a স্কয়াৰ হনে √3/4 a মানে কি 60 কি স্কয়াৰ মানে দুটা হনে √3/4 ইনটু এনেকে দুবাৰ লিখি লবা স্কয়াৰ মানে দুটা নহয় গতিকে দুবাৰ লিখি লবা বা একেলগে যদি 360 3600 লিখিব বিচাৰা তেনেকৈ লিখিলেও হ'ব লিখিলে হ'ল আৰু কোনবাৰ ভাগে কাটাকাটি কৰি দিবা যাব হনে 4 গুণ 4 বা 2 2 ফালে গ'ল 20 হ'ল 4 5 গুণ 20 15 বাৰ যাব হনে কি কি থাকিলে √3 ইনটু 15 ইনটু 60 এটা এইকিটা নাপাতি ডাইৰেক্ট কৰো বুলি কলো কৰিব পাৰা দেই কোনো কথা নাই 60 √3 আগফালে পাতিলেও পাতিব পাৰা পিছফালে পাতিলেও পাতিব পাৰা খালি √3 জগাত থাকিব cm স্কয়াৰ অগল এটো আনসাৰ বুজি পালা নহয় কেনেকৈ কৰিলো এখন উৰণীয়া হেতু ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰৰ বিজ্ঞাপনৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে প্ৰতিখন বেৰৰ দাঁতি কেইটা 122 মিটাৰ আৰু 120 মিটাৰ বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গ মিটাৰত 5000 টকা এটা কোম্পানীয়ে ইয়াৰ পৰা বেৰ 3 মাহৰ বাবে ভাড়া ললে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধন কৰিব আমাক এনেকৈ ত্ৰিভুজ আকাৰৰ উৰণীয়া হেতু এটা দিয়া আছে ঠিক আছে উৰণীয়া হেতু এটা দিছে আৰু এই ত্ৰিভুজ আকৃতিটোৰ জোখ দিয়া আছে আমাক এটা পাৰ দিয়া আছে 122 এটা পাৰ 120 আৰু এটা পাৰ 22 মিটাৰ বুলি ঠিক আছে আৰু আমাক কৈছে যে ইয়াৰ পৰা প্ৰতি বৰ্গ মিটাৰত 5000 টকা উপাৰ্জন হয় বুলি আৰু আমাক তেনেকৈ যদি প্ৰতি বৰ্গ মিটাৰত 5000 টকা উপাৰ্জন হয় আমাক 3 বৰ্গ মিটাৰত কিমান উপাৰ্জন হ'ব উলিয়াব দিছে তাৰ কাৰণে আমি আগে কালি উলিয়াই ল'ব লাগিব হয়নে লিখিবা ধৰা হ'ল এনে উৰণীয়া হাতুখন এনেকুৱা আছে হয়নে এনেকুৱা আছে আমাৰ এই জোখটো দিয়া আছে আমাক কিমান দিয়া আছে এফালে 122 মিটাৰ 120 মিটাৰ আৰু 22 মিটাৰ তো আমি ABC ধৰি লম কোনবা এটা A ধৰি ললো সাপোজ 122 মিটাৰ B ধৰি ললো সাপোজ বাহুগিটা হা পৰকিমা উলিয়াব লাগিব ন আমি প্ৰথম তৰটো পৰিমা মানে ABCD টো আমাক লাগিব সেই কাৰণে কোনবা এটা বাহু A কোনবা এটা বাহু B কোনবা এটা বাহু C তেনেকৈ ধৰি লবা আৰু তো লিখিবা এতেকে S মানে কি আছে অৰ্ধপৰিমা কেনেকৈ উলিয়াম আমি A + B + C / 2 হয়নে 122 + 120 + 22 / 2 গতিকে প্লাস কৰিলে আমাৰ আহিব 264/2 2 গুণ 2 2 3 গুণ 6 2 গুণ 4 মিটাৰ হ'ব এতিয়া লিখিবা এতেকে ত্ৰিভুজ আকৃতিৰ বেৰখনৰ কালি ফৰ্মুলাটো বহাই দিবা s - a s - b s - c s কিমান পালো আমি 132 হয়নে পূৰণ 132 - a মানে 122 132 b মানে 120 আকৌ 132 c মানে 22 হ'ব 132 পৰা 122 ক'লে মানে কিমান থাকিব 110 সৰি 10 পূৰণ 132 পৰা 120 গ'লে 12 132 পৰা 22 গ'লে মানে 110 হ'ব ব্ৰেকেট কিটা নিদিলেও হ'ব ব্ৰেকেট কিটা নালাগে দিবলৈ হ'ল তাৰপিছতে এতিয়া আমি কি কৰিম জানে আমি সব দুটা থকা কৰিব চেষ্টা কৰিম উলিয়াবলৈ চেষ্টা কৰিম তেতিয়া আমি সেই দুটাৰ পৰা এটা বনাব পাৰিম কেনেকৈ চাবা 132 মানে কি 132 মানে 11 * 12 যদি কৰোঁ তেতিয়া আমি 132 পাম হ'ল এতিয়া আমাৰ ইয়াত 11 আছে আৰু ইয়াত 12 আছে গতিকে 12 দুটাৰ পৰা এটা কৰিব পাৰিম 11 দুটাৰ পৰা এটা কৰিব পাৰিম তেনেকৈ আমি চাব লাগিব দুটাৰ পৰা মানে এটা ডাঙৰ সংখ্যা এনেকৈ দুটা কৰিব পাৰোঁ যাতে
সেইকেইটা ডাবল কৰি পিনে স্কুৱেৰ কৰি পিনে আমি এটা বনাব পাৰোঁ বুজিছা 10টো কাটিব নোৱাৰি 10 ভাগেই থাকিলে 12 থাকিলে এতিয়া 11 আৰু 110 মানে 110ক আমি 11 × 10 কৰিব পাৰিম নে ভাঙিব পাৰিম না আমি 11 × 10 মানে 110 নহয় জানো 110 নহয় জানো হ'ল 11 দুটা পালোঁ নে 12 দুটা পালোঁ 10 দুটা পালোঁ এনেকৈ দুটা দুটা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে একেলগে পাতি ল'বা 11 11 ওচৰা ওচৰিকৈ আনি ল'বা 12 × 12 10 × 10 হ'ল এতিয়া দুটাৰ পৰা এটা বনাব পাৰিম আমি হয়নে আকৌ দুটাৰ পৰা এটা আকৌ দুটাৰ পৰা এটা 11 12 যে কিমান 132 লগত 10 মানে 0 এটা বহাই দিলে হৈ যাব হয়নে হ'ল এতিয়া আমাৰ কালি ওলালে এতিয়া আমাক আৰু এটা কথা কৈছিলে যে 3 মাহত কিমান উপাৰ্জন কৰিব পাৰি হ'ল আমি এটা প্ৰথমে এবছৰ উলিয়াই ল'ব লাগিব লিখিবা এতিয়া 1 বছৰত উপাৰ্জন কৰে 1 বছৰত প্ৰতি বৰ্গ মিটাৰত লিখিবা 1 বছৰত 1 মিটাৰ স্কোৱাৰত একেটা কথা 1 মিটাৰ স্কোৱাৰ বা প্ৰতি বৰ্গ মিটাৰ স্কোৱাৰ একেটাই কথা দেই স্পেলিং চাই ল'বা দেই তোমালোকে 5000 টকা হয়নে এবছৰত প্ৰতি বৰ্গ মিটাৰত মানে 1 বৰ্গ মিটাৰত কিমান টকা উপাৰ্জন কৰে 5000 টকা এতেকে 1320 মিটাৰ স্কোৱাৰত উপাৰ্জন কৰিব 5000 পূৰণ 1320 যদি 1 বৰ্গ মিটাৰত ইমান উপাৰ্জন কৰে তেন্তে ইমান বৰ্গ মিটাৰত কিমান উপাৰ্জন কৰিব সেইটো উলিয়াব লাগে আমাক হয়নে 5 2 গুণ 10 শূন্য কলাই 3 5 গুণ 30 সৰি 15 কলাই 16 আকৌ কলাই 5 কলাই 6 শূন্য কেইটা 7টা 2 3টা 4টা বহাই দিয়া 1 2 3 4 64 লাখ টকা হয়নে 64 লাখ পালোঁ আমি হ'ল ইমান বৰ্গ মিটাৰত ইমান উপাৰ্জন কৰে কিমান এবছৰত ইমান বৰ্গ মিটাৰত ইমান উপাৰ্জন এতেকে 3 মাহত উপাৰ্জন কৰে পূৰণ 1/4 কটাকটি কৰিলে কটাকটি কৰি দিবা কটাকটি কৰিলে আমাৰ ওলাব 165 1 2 3 4 4টা 0 টকা দেখা পাইছা না ভালকে ইয়াত আমাক কি কৈছে চোৱা এখন উদ্যানত এখন চুচৰা হেতু আছে ইয়াৰ দাঁতিৰ বেৰ এখনত উদ্যানখন সেউজ আৰু নিকা কৰি ৰাখে এটা এই বাৰ্তাটোৰ সৈতে ৰং বুলাই ৰঙীন কৰি থোৱা আছে যদি বেৰখনৰ দাঁতিকেইটা 15 মিটাৰ 11 মিটাৰ আৰু 6 মিটাৰ তেন্তে ৰঙীন কৰি ৰখা ঠাইখিনি কালি উলিওৱা বুলি কৈছে এই আমাক এনেকুৱা এখন চুচৰা হেতু দি থোৱা আছে আৰু প্ৰতিটোৰে বাহুৰ জোখ দি থোৱা আছে আৰু এই ৰং কৰি থোৱা অংশখিনি কালি উলিয়াব দিছে আমাক এটা খুব সহজ লিখিবা ধৰা হ'ল লিখিবা বেৰখনৰ দাঁতিকেইটা ক্ৰমে A কিবা এটা ধৰি ল'বা হা 15 মিটাৰ কোনোবা এটা ধৰিবা মানে A 11 মিটাৰ ধৰি লওঁ B তেতিয়া 15 ধৰিবা 6 ধৰিবা তেনেকৈ B 11 মিটাৰ C 6 মিটাৰ এতিয়া S উলিয়াই লোৱা প্ৰথমতে তোমালোকে ABC ধৰিবা তাৰপৰা S উলিয়াবা তাৰপিছতে কালি উলিয়াবা আৰু সেইকেইটাই ষ্টেপ S কেনেকৈ লওঁ A + B + C / 2 হয়নে A + B + C মানে কি আছিলে 15 + 11 + 6/2 এই তিনিটা প্লাছ কৰিলে আমাৰ আহিব 32/2 32 কেহেজাৰ 2 16 বাৰ যায় হয়নে
16 কি আছিলে মিটাৰ তো মিটাৰে দিবা এটাকে ৰং কৰি থোৱা অংকৰ কালি লিখা ৰং কৰি থোৱা ঠাইখিনিৰ বা অংকৰ কালি কিবা এটা লিখিবা ঠাইখিনিৰ কালি ফৰ্মুলা পাতি দিবা s minus a s minus b s minus c s মানে কিমান পালে আমি 16 হনে 16 minus a মানে 15 আছিল b মানে কিমান আছিল 11 আৰু c মানে 6 16 16 পৰা 15 গলে মানে বটে পাতিবা দৰকাৰ নাই আৰু ওলালে আৰু অলমোষ্ট কাৰণে হনে 16 পৰা 15 গলে 1 16 পৰা 11 গলে মানে 5 16 পৰা 6 গলে মানে 10 এতিয়া আকৌ আমি দুটা কৰিবলৈ চাও না এতিয়া 16 ক মই কেনেকৈ ভাঙিব পাৰিম 4 দুটা দি কৰিলে মানে মই 16 ভাঙিব পাৰিম মানে যেহেতু চাইছে এখন 16 একটো একে থাকিব 5টো ভঙা না যেটো 5 এ থাকিব এতিয়া 10ক ভাঙিব পাৰিম মই 10ক কেনেকৈ ভাঙিব পাৰিম মই 2 5 গুণ 10 নহয় জানো তেতিয়া 5 দুটা পালো না মই যোন কিটা ডাবল ডাবল আছে সরাসরি আনি লবা 4 কিটা বা 2 5 কিটা বাকি কি থাকিলে 1 আৰু 2 হনে যোন কিটা দুটা আছে এটা এটা কৰিলে বা ৰুটৰ বাহিৰত আৰু এটা থকা কিটা ৰুটৰ ভিতৰত নেকি থাকিব 1 পূৰণ 2 মানে 2 গুণ 2 আৰু এটো বাৰে লিখি থাকিব দৰকাৰ নাই 5 4 গুণ 20 2 মিটাৰ স্কয়াৰ হেতুই আৰু বুজি পালা ন ইমানটো নেক্সট চাইড আমাক কি কৈছে চোৱা এটা ত্ৰিভুজৰ দুটা বাহু 18 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু পৰিসীমা 42 সেন্টিমিটাৰ এটা ত্ৰিভুজৰ কালি উলিবা বুলি কৈছে আমাক এটা ত্ৰিভুজ দিলা যাৰ দুটা বাহুৰ যোগ দিয়া আছে আৰু পৰিসীমা দিয়া আছে পৰিসীমা মানে কি তিনটা বাহুৰ যোগফল এতিয়া তিনটা বাহুৰ পৰা দুটা বাহুটো দিয়াই আছে তাৰ পৰা আমি এটা বাহু ধুনিয়াকৈ উলিয়াই ল'ব পাৰিম হয় নহয় তাৰ পিছতে আমি ত্ৰিভুজটোৰ কালি আৰামত উলিয়াই ল'ব পাৰিম লিখিবা ধৰা হ'ল ত্ৰিভুজটোৰ দুটা বাহু ক্ৰমে a মান কিমান 18 সেন্টিমিটাৰ b কিমান 10 সেন্টিমিটাৰ আৰু আমাক পৰিসীমা দিয়া আছে না c আমি নাজানো গতিকে আমি কোৱেশ্চন মাৰ্ক দিম লিখিবা যিহেতু ত্ৰিভুজটোৰ পৰিসীমা আমাক দিয়া আছে 42 সেন্টিমিটাৰ এতিয়া পৰিসীমাৰ ফৰ্মুলাটো আমি জানোৱে a + b + c অৰ্ধ পৰিসীমা নহয় ৰে অৰ্ধ পৰিসীমা মানে s হয় আৰু আমি s উলিওৱা নাই এতিয়ালৈকে আমি s উলিয়ামহে আৰু যদি অৰ্ধ পৰিসীমাক আমি 2 ৰে ডিভাইড কৰো এটো a + b + c / 2 অৰ্ধ পৰিসীমা হয় এই 2 টো আঁতৰাই দিলে এটো পৰিসীমা হয় ঠিক আছে পৰিসীমা মানে কি কৰিছিলো তিনটা বাহুৰ যোগফল আৰু অৰ্ধ পৰিসীমা মানে যোগফলৰ লগত 2 দি ডিভাইড কৰি দিবা হিমানটো মানে অৰ্ধ পৰিসীমা মানে যিকোনো বস্তুৰ আধাটো আমি 1/2 এনেকৈ নিলিখো জানো হেতুৱে হ'ব তাৰ পিছতে পৰিসীমা আমি কিমান পাইছিলো 42 পৰিসীমাৰ ফৰ্মুলাটো আছিল a + b + c যেহেতু তিনটা বাহুৰ যোগফল হয়নে এতিয়া আমাৰ a কিমান আছিল 18 + 10 + c 42 18 + 10 একেবাৰে লবলৈ লৈছো ইয়াতে প্লাস কৰিলে প্লাস কৰি দিবা কোনো কথা নাই ঠিক আছে 18 + 2 আমি কিমান পালো 28 plus c ইফালে 42 ইয়াত থাকিলে c 42 - 28 c ইফালে 14 সেন্টিমিটাৰ এতিয়া আমি অৰ্ধ পৰিসীমা উলিয়াম লিখিবা এটাকে s মানে অৰ্ধ পৰিসীমা যদি abc অৰ্ধ পৰিসীমা মানে ডিভাইডেড বাই 2 লিখিলে কোন সিম্পল এটা abc এর যোগফল এটো 42 নহয় জানো a + b + c মানে তুমি 42 উলিয়াইছ আৰু পৰিসীমাটো আমাক দিয়া আছিল 42 বুলি গতিকে বাৰে বাৰে লিখি থাকিব দৰকাৰ নাই 18 10 14 তেনেকৈ লিখি থাকিব দৰকাৰ নাই আৰু যদি লিখাও তেতিয়া 42 এ পাবা ইমান হেৰি কৰিব দৰকাৰ নাই ডাইৰেক্ট লিখি দিবা 42 ডিভাইডেড বাই 2 21 সেন্টিমিটাৰ হ'ব এটা কালি উলিবা লিখিবা এতিয়া ত্ৰিভুজটোৰ কালি লিখিবা ত্ৰিভুজটোৰ কালি মান ফৰ্মুলা পাতি দিবা s - a s - b s - c s মানে কি 21 a মানে কি 18 21
বি মানে 10 21 চি মানে 14 পাইছিলোঁ হয় নাই 21 পৰা 18 মাইনাছ কৰিলে মানে আমাৰ ওচৰত থাকিব 3 21 পৰা 10 মাইনাছ কৰিলে আমাৰ ওচৰত থাকিব 11 21 পৰা 14 মাইনাছ কৰিলে আমাৰ ওচৰত থাকিব 7 কি 21টো মই ভাঙিব পাৰিম নে 3 7 গুণ 21 হয়নে 3 এটা পাম 7 এটা পাম 3 7 গুণ 21 আৰু বাকী টকাকেইটা লিখি দিয়ে 3 পূৰণ 11 পূৰণ 7 হ'ল এতিয়া যোনকেইটা দুটা দুটা আছে ওচৰলৈ লৈ আহিবা 3 পূৰণ 3 7 পূৰণ 7 11 থাকিলে অকলে যোনকেইটা দুটা দুটা আছে সেইকেইটা ৰুটৰ পৰা উলিয়াই দিবা আৰু অকলে থকাটো ৰুটৰ ভিতৰতে থাকিব 7 3 গুণ 21 ৰুটৰ ভিতৰত 11 সেন্টিমিটাৰ কালি উলিয়াইছোঁ যিহেতু বৰ্গ সেন্টিমিটাৰ স্কয়াৰ বুজি পালা না হৈ যাব এইটো নেক্সট ইয়াত কি কৈছে আমাক চোৱা এটা ত্ৰিভুজৰ বাহুকেইটা 12:17:25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমা 540 সেন্টিমিটাৰ ইয়াৰ কালি উলিওৱা এতিয়া আমাক ইয়াত এইটা অনুপাতত দিয়া আছে ঠিক আছে আমাক মানে অনুপাত মানে কি আসলে এটা একচুয়াল ভ্যালু নহয় হেতু তাৰ যোনটো এ বি সি যোনটো একচুয়াল ভ্যালুটো হেতু আমি উলিয়াই ল'ব লাগিব কাৰণ আমি ইয়াত অকন বেলেগ ধৰণে কৰিম বেছি টান নহয় চাবা এইবা 5 সলিউশন আৰু এই প্ৰশ্নটো ভাল প্ৰশ্ন হয় চাই চাবা দেই মই স্টাৰ্ট কৰি দিছো লিখিবা দিয়া আছে ত্ৰিভুজৰ বাহুকেইটাৰ অনুপাত ক্ৰমে স্পেলিং ভুল হৈ গৈছে ত্ৰিভুজটোৰ বাহুকেইটাৰ অনুপাত ক্ৰমে A:B:C কিমান দিয়া আছে 12:17:25 এতিয়া লিখিবা ধৰা হ'ল A 12x লিখিবা ঠিক আছে মই কৈছো যেহেতু ইয়াৰ একচুয়াল ভ্যালু নহয় কিনে x টো আমি ধৰি লৈছো b তেনেকে 17x আৰু c 25x এতিয়া ন লিখিবা প্ৰশ্ন মতে ত্ৰিভুজটোৰ পৰিসীমা আমাক দিয়া আছে 540 সেন্টিমিটাৰ হয় পৰিসীমা মানে কি a + b + c মানে তিনটা বাহুৰ যোগফল হয় নহয় 540 সেন্টিমিটাৰ বাবে লিখি দিব নালাগে লাষ্টত লিখিলে হ'ল তে a b c কিমান আছিল আমাৰ 12x + 17x + 25x আছিল জানো 540 গুটেকিটা যদি প্লাস কৰা আমাৰ ওচৰত আহিব 54x 540 x to এফালে থৈ 54 ইফালে লৈ যাবা 540 divided by 54 কিন্তু জানাই x মানে 540 54 এ কৰিলে 10 বাৰ পাম আমি হয়নে x তো আমাৰ ওলাই গল x = 10 সেন্টিমিটাৰ এনেকৈ লিখি দিব পাৰা আৰু হল x তো আমাৰ ওলাই গল এতিয়া আমি যে ধৰি থৈছিলো হেকিটা আমি লিখি লম এতেকে 12x সৰি a = আমাৰ কিমান ধৰিছিলো আমি 12x ধৰিছিলো হয়নে ইফালে যে ধৰিছিলো আমি এটা আমি ধৰিছিলো 12x 17x হেকিটা x গিটা আমি আঁতৰাব লাগিব নে আমাৰটো একচুয়াল ভ্যালু নাছিলে ন সেইকাৰণে আমি 12x বুলি ধৰিছিলো এটা x টো নকি আমি উলিয়াব লাগিব হেতু 12 * x মানে কিমান পালো 10 মানে কিমান 120 সিম b মানে কিমান পালো আমি 17x 17 * 10 170 সেন্টিমিটার আর c মানে 25x x মানে 10 250 সেন্টিমিটার হবো আমাৰ এটা একচুয়াল abc গিটা ওলালে নহয় এতিয়া আমি মেইন কাম কৰিব পাৰিম এতিয়া আমি কি কৰিম আৰু s উলিয়াম তপা কালি ফৰ্মুলা উলিয়াম আৰু টোটাল উলিয়াম এতিয়া লিখিবা এতিয়া অংকটো বেছি টান নহয় দেই কমান চাবা পাৰিবা s মানে a + b + c এটা a + b + c তো আমাৰ এটো উলাই আসলে 540 বুলি আৰু আমাক দি থোৱা আসলে পৰিসীমা বুলি গতিকে ইমান বাৰবাৰ লিখি দিব দৰকাৰ নাই তোমালোকে যদি লিখাও তেতিয়া একেই পাবা 540 divided by 2 পৰিসীমা দিয়া আছে আৰু আমি উলিয়াইছো অৰ্ধ পৰিসীমা মানে divided by 2 বুজি পালা নহয় তবে 540 যদি মই ডিভাইড কৰো পাম মই 270 সেন্টিমিটাৰ হ'ব এতিয়া লিখি দিবা ফাইনেল অংক যে ত্ৰিভুজটোৰ কালি এটাকে ত্ৰিভুজটোৰ কালি সমান s - a
s minus b s minus c s কিমান আছিলে 270 minus a মানে আমাৰ 120 270 b মানে 170 270 c মানে 250 হয়নে 270 into 270 পৰা 120 হলে 150 270 পৰা 170 গলে মানে 100 আৰু 270 পৰা 250 গলে মানে 20 হল এটা ভাঙিবলৈ চাবা এটো যাব 9 into 30 হয়নে 9 9 3 গুণ 27 শূন্যটো শূন্যটো লগাই দিলো 30 বনাই দিলো শূন্য লাগি গলে ফলে আকৌ 15 কো ভাঙিব পাৰো 5 30 গুণ 150 5 3 গুণ 15 শূন্য লগাই দিলে 150 বুঝলা তেনেকে আমাৰ 30 দুটা আহি গল না তাছ 100 মই ভাঙিব পাৰো 5 2 গুণ 10 2 লগত শূন্যটো লগাই দিলো 20 হল তো 5 20 গুণ 100 তো 20 এটা মাছ আছে এটা 20 তেনেকে কৰিব চাবা তোমালকে দেই এতিয়া আৰু এটা অংক ভাঙিব চাবা এই 9 টো ভাঙিব পাৰিম না মই 3 3 গুণ 9 মই কৰিব নোৱাৰিম নে পাৰিম নে তোমালকে যিমান পাৰা সিমান ভাঙিবা মানে তাপা 30 আকৌ 5 পূৰণ 30 আকৌ 5 পূৰণ 20 আকৌ 20 হল এটা যোনকিটা একে একে আছে হেতক ওচৰলৈ আনি লবা 3 পূৰণ 3 30 পূৰণ 30 5 পূৰণ 5 20 পূৰণ 20 হল নহয় দুটা 3 ৰ পৰা এটা 3 আহিব দুটা 30 ৰ পৰা এটা 30 আহিব দুটা 5 ৰ পৰা এটা 5 দুটা 20 ৰ পৰা এটা 20 গুটেখিনি যদি পূৰণ কৰা তোমাৰ 9000 গুটেকিটা যদি পূৰণ কৰা তোমাৰ আহিব 9000 সেন্টিমিটাৰ স্কয়াৰ হ'ব নেক্সট কি কৈছে চোৱা সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ আৰু সমান বাহুৰ দুটাৰ প্ৰত্যেকই 12 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালিটা এতিয়া আমাক দুটা কথা ক'লে এক নম্বৰ আমাক পৰিসীমা দিয়া আছে 30 বুলি আৰু দুই নম্বৰটো ক'লে এটা সমদ্বিবাহু ত্ৰিভুজ মানে কি যাৰ দুটা বাহু সমান হেতু সমদ্বিবাহু ত্ৰিভুজ নহয় জানো দুটা বাহু সমান এটা বাহু যদি 12 হয় আনটো বাহু 12 হয় মানে দুটা বাহু কিমান 12 আৰু এটা বাহু কিমান আমি নাজানো আৰু আমাক পৰিসীমা 30 বুলি দি থোৱা আছে হ'ব এতিয়া লিখিবা 6 সলিউশন এটো বেছি টান নহয় এটো ইজি কিবা ধৰা হল a ইকুৱেল b কে লিখিছো মই কাৰণ দুটা আমাৰ সমদ্বিবাহু কৈছিল না তাৰমানে দুটা বাহু সমান তো a আৰু b বাহু সমান বুলি মই লিখিছো তুমি a আৰু c লিখিব পাৰা কোনো কথা নাই মুঠতে যিকোনো দুটা বাহু হ'লে হ'ল a b কিমান 12 সেন্টিমিটাৰ আৰু c আমি নাজানো হনে কাৰণে c প্ৰশ্নবোৰ ৰাখিম তাৰপিছত কিম যেহেতু ত্ৰিভুজটোৰ পৰিসীমা আমাক দিয়া আছে পৰিসীমাৰ পৰা আমি আগত যেনেকৈ কৰি আহিছিলো আৰু এটা বাহুৰ যোগফল আমি পাই যাম হনে বাহুটো কিমান হেতু পাই যাম আমি পৰিসীমা আমাক কিমান দিয়া আছে 30 সেন্টিমিটাৰ পৰিসীমাৰ ফৰ্মুলা কি a + b + c মানে তিনটা বাহুৰ যোগফল এটোটো পৰিসীমা হয় হনে আমি জানো a মানে কি 12 b মানেও একেই 12 যেহেতু দুটা বাহু সমান আৰু c মানে আমি নাজানো c হেকানে c ভাগে থলো এফালে বাৰ যোগ কৰিলে পাম 24 এফালে c এফালে 30 এফালে c টো আপুনি ইফালে যদি মই 12 লৈ যাও এফালে প্লাস হৈছে এফালে গলে মাইনাস এটাকে c কিমান পাম মই 6 সেন্টিমিটাৰ হগল এটা মই c পাই গলে এটা মই অৰ্ধ পৰিসীমা উলিয়াম এবাৰ পৰিসীমা উলিয়ালো কিন্তু আমাক পৰিসীমা দৰকাৰ c উলিয়ালেকে কিন্তু কালি উলিয়াব লাগে মোক অৰ্ধ পৰিসীমা লাগে গতিকে মই অৰ্ধ পৰিসীমা উলিয়াম অৰ্ধ পৰিসীমা মানে s লিখিব এটাকে s ইকুৱেল ফৰ্মুলা কি আছিল a + b + c / 2 এই গুটেকিটা প্লাস কৰি পনে পৰিসীমা 30 উলাই আছে গতিকে 30 ডাইৰেক্ট লিখি দিবা আৰু যদি নাই বলে তুমি পাতিম বুলি ভাবা বলে এনেকে 12 + 6/2 তেতিয়া পাতিব পাৰা কোনো কথা নাই পাতিলে হ'ল বা একেবাৰে ইয়াত 30/2 পাতিলো পাতিব পাৰা আনসাৰ 30 ওলাবই ন আৰু 32 ৰে ডিভাইড কৰিলে থাকিব 15 সেন্টিমিটাৰ হ'ল এতিয়া আৰু কিলাম কালি উলিয়াই দিলে হ'ল এতিয়া দেখিবা বেছি টান নহয় এটা বাহু উলিয়াবৰ কাৰণে আমি পৰিসীমা লম পৰিসীমাৰ সহায় লম আৰু পৰিসীমা সেই বাহুটো উলিয়াৰ পিছত আমাক লাগিব অৰ্ধ পৰিসীমা কাৰণ আমাক ফাইনাল আনসাৰটোৰ কাৰণে অৰ্ধ পৰিসীমা দৰকাৰ হ'ব কাৰণ ফাইনাল আনসাৰটো আমাক ফৰ্মুলাটোত s আছে আৰু s মানে কি হৈছে অৰ্ধ পৰিসীমা হয়নে? লিখি দিবা দিয়া এটাকে বাইটিয়াম 6 সেন্টিমিটাৰ হ'ল এতিয়া আৰু কি উলিয়াম কালি উলিয়াই দিলে হ'ল এতিয়া 30 * 2 * 6 = 120 সেন্টিমিটাৰ হ'ল এতিয়া 30 * 2 * 6 = 120
সমদ্বিবাহু ত্ৰিভুজটোৰ কালি ফৰ্মুলাটো বহাই দিবা s minus a s minus b s minus c s মানে কি 15 minus a মানে কি আছিলে 12 মানে 15 b মানে 12 আৰু c মানে 6 15 into 15 পৰা 3 to 12 পৰা 3 আকৌ 3 6 গ'লে থাকিব 9 হ'ল এতিয়া যদি মই 15ক ভাঙো তেতিয়া মোৰ ওচৰত 3 আৰু 5 আহিব যোনকেইটা মোক দৰকাৰ নাই কাৰণ 3 আৰু 5 অকলেই থাকি যাব লাষ্টত সেইকাৰণে অকল 15 পাতি থৈ দিলে হৈ গ'ল হা মই বুজাই আছোঁ ৰ'বা কেনেকৈ কৰোঁ 9টো ভাঙিব পাৰোঁ কিমান হ'ব 3 into 3 মই যদি 15 সাপোজ ভাঙিলোহেঁতেন তেতিয়া মোৰ ওচৰত কিমান আহিলেহেঁতেন 3 into 15 আহিলেহেঁতেন মোৰ ওচৰত 3 দুটা হৈছে এইফালে 3 দুটা হৈছে এই 3 আৰু 15টো এনেও অকল থাকি যাব আকৌ আল্টিমেটলি ইয়াক ইনটু কৰিবই লাগিব গতিকে এইটো নভঙাই ভাল মই বুজি পালা যোনটো সুবিধা হয় সেইটোহে ভাঙিবা 15 ভাগে থাকিলে সৰি যোনকেইটা ডাবল আছে এইকেইটা উলিয়াই ল'বা ৰুটৰ ভিতৰৰ পৰা 15টো অকল আছে 15টো থাকিলে 3 3 গুণ 9 15টো ভিতৰতে থাকিলে সেন্টিমিটাৰ স্কয়াৰ এইটো আনসাৰ নেক্সট আমাক চোৱা এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটাৰ এতিয়া আমাক ইয়াত এটা কথা ক'লে যে এইটো কি হয় এটা সমবাহু ত্ৰিভুজ যদি সমবাহু ত্ৰিভুজ হয় তেন্তে ইয়াৰ গোটেইকেইটা বাহুৰ যোগফল কিমান হ'ব একেই হ'ব হয়নে কাৰণ যিহেতু সেইটো এটা সমবাহু ত্ৰিভুজ তাৰমানে ইয়াৰ গোটেইকেইটা বাহু সমান আৰু আমাক পৰিসীমা দি থোৱা আছে হ'ল একো আমি ইয়াৰ পৰা ধুনীয়াকৈ উলিয়াব পাৰিম চাবা আমি কি পৰিসীমাৰ সহায় ল'ব লাগিব আকৌ লিখিবা ধৰা হ'ল সমবাহু ত্ৰিভুজটোৰ এটা বাহু সমবাহু ত্ৰিভুজটোৰ এটা বাহু আমি উলিয়াই ল'ম কি বুলি ধৰিম a বুলি ধৰিম সেন্টিমিটাৰ এটো হেৰি হয় দেই ফিগাৰ হয় এটা ভাগৰ সাপোজ এনেকৈ থাকে না এটা বাহুৰ যোগফল 12 সেন্টিমিটাৰ 13 সেন্টিমিটাৰ তেনেকৈ এটা বাহুৰ যোগটো কিমান a হয় আৰু সেন্টিমিটাৰটো জানাই তাৰ এককটো হ'ল লিখিবা এতিয়া ইয়াত পৰিসীমা কিমান হ'ব তো বস্তু এটা বাহু a পৰিসীমা কিমান দি আছিলে আমাক 24 সেন্টিমিটাৰ হ'ব এতিয়া এটা বাহু যদি a হয় আৰু আমাক সমবাহু কৈছে তাৰ মানে গোটেইকেইটা বাহু সমান এটা বাহু যদি a হয় বাকিকেইটা বাহু a হ'ব হয়নে আমাক কি কৈছে এইটো এটা সমবাহু ত্ৰিভুজ সমবাহু মানে কি তিনিটা বাহু সমান এটা বাহু যদি 24 হয় বাকিকেইটা বাহু 24 হ'ব এতিয়া মই এটা বাহু a ধৰিলোঁ তাৰমানে বাকিকেইটা বাহু কিমান a হ'ব হয়নে লিখি দিবা a plus a ধৰি পাইছা নহয় এইটো হয় 24 এতিয়া a তিনিটা যদি মই প্লাছ কৰোঁ কি হ'ব 3a 24 a টো এইফালে থৈ পিনে 3 টো ইফালে লৈ যাবা a কিমান পালোঁ 8 হয়নে 3 24 3 8 24 হ'ল এই তিনিটা বাহু যোগফল পাই গ'লোঁ নহয় আমি এতিয়া আমি s উলিয়াই ল'ম এতেকে s ইকুৱেলছ টু কিমান পৰিসীমা ডিভাইডেড বাই 2 নহয় জানো অৰ্থাৎ পৰিসীমা মানে পৰিমাণ আধা পৰিসীমা কিমান দি আছিলে 24 তাৰ আধা কি হ'ব 2 ৰে ডিভাইড কৰিম কিমান পাম 12 সেন্টিমিটাৰ এতিয়া কালি উলিয়াই ল'বা এতেকে বা এতিয়া সমবাহু ত্ৰিভুজটোৰ কালি সমবাহু ত্ৰিভুজটোৰ কালি ফৰ্মুলা পাতি দিবা ৰুট অভাৰ s minus a s minus b s minus c কিমান পালোঁ 12 আৰু গোটেইকেইটা বাহু যিহেতু সমানে পালোঁ গোটেইকেইটা a যিহেতু গোটেইকেইটা সমানে হ'ব হয়নে a মানে কিমান পাইছিলোঁ 8 গোটেইকেইটা বাহুৰ যোগফল কিমান হ'ব গোটেইকেইটা বাহুৰ যোগ কিমান হ'ব 8 12 minus 8 12 minus 8 12 minus 8 হ'ব 12 minus 8 মানে কিমান 12 পৰা 8 গ'লে মানে থাকিব কিমান 4 ব্ৰেকেট নালাগে আৰু দিবলৈ 4 এতিয়া 12টোক যদি মই ভাঙোঁ কিমান 3 4 গুণ 12 নহয় জানো আৰু 4 কেইটা আছিলে মোৰ ওচৰত 3টা দুটা পালোঁ নাই দুটা য'ত আছে এটা কৰি ল'ব ৰুটৰ বাহিৰত আৰু ছিংগলকৈ থকাটো ৰুটৰ ভিতৰত 4 4 গুণ 16
ৰুটৰ ভিতৰত 3 চেণ্টিমিটাৰ স্কুৱেৰ এইটোৱে আনচাৰ এটা আমাক কি কৈছে চোৱা এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটাৰ আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিয়াবলৈ কৈছে এতিয়া আমাক ইয়াত সমকোণী ত্ৰিভুজ কৈছে এটা কথা মন কৰিবা যেতিয়া আমাক সমকোণী বুলি কয় যতে নহওক কিয় সমকোণী বুলি ক'লে আমাৰ পাইথাগোৰাছ সূত্ৰ লাগিবই দেই এটা আমাৰ সমকোণী ত্ৰিভুজ আৰু ইয়াৰ অতিভুজটো কিমান বুলি ক'লে 13 সেন্টিমিটাৰ আৰু কোনবা এটা বাহু হয়তো এইটো বা এইটো মই এইটো বুলিয়ে লৈছোঁ 5 সেন্টিমিটাৰ আৰু এইটো বাহু আমি নাজানো ইয়াৰ নাম মই এ দিলোঁ ইয়াৰ নাম বি দিলোঁ ইয়াৰ নাম চি দিলোঁ যেটা আমি এ বি চি কে ধৰোঁ হয়নে লিখিবা ইয়াত অতিভুজটো কিমান আমাৰ 13 সেন্টিমিটাৰ এটা বাহু কিমান ক'লে আমাক 5 সেন্টিমিটাৰ আৰু আনটো বাহু ধৰা হ'ল এইটো কৰিবা এই ধৰা হলৰ মাজত ফাঁক এটা দিবা হা অকমান গ্যাপ এটা দিবা আনটো বাহু কিমান আমাৰ এ বুলি ধৰিলোঁ মই হ'ব এতিয়া লিখিবা এতেকে প্ৰদত্ত সমকোণী ত্ৰিভুজৰ মানে তোমাৰ হেৰি ফৰ্মুলা পাইথাগোৰাছৰ সূত্ৰটো আমি লগাম পাইথাগোৰাছৰ সূত্ৰ কি আছিলে যে অতিভুজ স্কুৱেৰ বাহু দুটাৰ যোগফল হয়নে বাহু দুটাৰ স্কুৱেৰ যোগফল মানে এটা কিমান আছিলে 5 আৰু এটা এ নাজানো আমি সেইটো কি হয় হয়নে 13 যদি মই স্কুৱেৰ কৰোঁ মোৰ ওলাব 169 5 কৰিলে 25 আৰু এটো এ বাগিয়ে থাকিব কাৰণ এ ভ্যালু নাই দিয়া 169 - 25 a square 169 পৰা 25 গলে মানে থাকিব মোৰ ওচৰত 144 a square এতিয়া 144 a স্কুৱেৰটো মই এফালে লৈ আহিলে কি হ'ব ৰুট হৈ আহিব এফালে হয়নে আৰু 144 ৰুট মানে 12 বৰ্গ 144 a এতেকে a মই কিমান পালো 12 সেন্টিমিটাৰ হ'ল বাহুটো পাই গলো মই এটা বাহু পাই গলো মই এই বাহুটো মই পাই গলো এতিয়া মই s কৰিম এতেকে s অৰ্ধ বাহু উলিয়াম এতিয়া মই অৰ্ধ পৰিসীমা উলিয়াম এতিয়া মই অৰ্ধ পৰিসীমা ফৰ্মুলা কি আছিল a + b + c ইয়াত আমাক পৰিসীমা দি দিয়া নাই আগৰ কোৱেশ্চন কিটা তেনেকৈ দি দিছিলে বোলে 30 সেন্টিমিটাৰ 24 সেন্টিমিটাৰ সেইকাৰণে আমি ডাইৰেক্ট পৰিসীমাটো ওপৰত লিখি ডিভাইডেড বাই 2 কৰিছোঁ ইয়াত আমাক পৰিসীমা বুলি ডাইৰেক্ট ফিগাৰটো দি দিয়া নাই গতিকে ডাইৰেক্ট যদি ফৰ্মুলাৰ সহায়ত কৰিম আমাৰ যে abc ভ্যালু যদি আছে হয়নে প্ৰবলেম নহয় a মানে 13 সৰি a মানে কিমান পালো 12 প্লাস বাকিটা বাহু নিজে ধৰি লবা আৰু এটো 5 ধৰিবা আৰু এটো 13 ধৰিবা বা 13 + 5 * 13 ধৰিলেও কোনো কথা নাই মই ইয়াত বি কিমান ধৰিছিলোঁ 5 ধৰিছিলোঁ ঠিকে আছে এই গোটেইকেইটা যদি যোগ কৰোঁ মোৰ আহিব 30 / 2 15 সেন্টিমিটাৰ তেকে সমকোণী ত্ৰিভুজটোৰ কালি এতিয়া সমকোণী ত্ৰিভুজটোৰ কালি ফৰ্মুলা বহাই দিয়া s s - a s - b s - c হ'ব s মানে কিমান পালো 15 15 - a মানে কোন পাইছিলোঁ 12 15 - b মানে 5 15 c মানে 13 অতি বস্তু লৈছিলোঁ হয়নে 15 পৰা 12 গ'লে 3 থাকিব 15 পৰা 5 গ'লে 10 থাকিব 15 পৰা 13 গ'লে 2 থাকিব 15 টো যদি মই ভাঙো তেতিয়া মই কিমান পাম 3 * 5 নাপাম জানো 3 টো ভাঙিব নোৱাৰি 3 ভাগে থাকিলে 10 টো ভাঙিলে মই কিমান পাম 2 * 5 কৰিলে মই 10 নাপাম জানো 2 * 5 আৰু 2 টো থাকিলে এই যোনকেইটা দুটা আছে ওচৰলৈ লৈ আহিবা 3 * 3 5 * 5 আকৌ 2 * 2 হ'ল এতিয়া যোনকেইটা দুটা আছে সেইকেইটা ৰুটৰ বাহিৰলৈ লৈ আহিবা 3 * 5 * 2 গোটেইকেইটা ইনটু কৰি দিলে 3 × 5 = 15 15 × 2 = 30 সেন্টিমিটাৰ স্কয়াৰ এতিয়া ইয়াতে বস্তুটা চাবা দেই আমি এতিয়া ইয়াত যেহেতু হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব কৈছে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিবই লাগিব কিন্তু আমাৰ নৰ্মেলি হিৰণৰ সূত্ৰ ব্যৱহাৰ নকৰা ফৰ্মুলাটো কি আছিলে ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো হাফ ইনটু ভূমিপূৰণ উন্নতি নাছিলে জানো ভূমিপূৰণ উন্নতি আছিলে নে
হাফ ইনটু ভূমি মানে কি এইটো চিটো আমি কিমান পাইছিলোঁ এইটো আমি কিমান পাইছিলোঁ সেইটো এই বুলি ধৰিছিলোঁ হয়নে এইকেইটা বাৰু কোনো কথা নাই দেই এইটো 12 পাইছিল আৰু উন্নতি এডাল উন্নতি নহয় জানো 1.5 2 গুণ 12 6 5 গুণ 30 ওলালে নে এইডালৰ কিবা কাম আহিলে জানো নাহিলে কিন্তু যেহেতু এইটো আমাৰ পাইথাগোৰাছৰ সূত্ৰ সৰি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিবই লাগিব গতিকে আমি এনেকৈ উলিয়াবই লাগিব নহ'লে মানে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিয়ে আমি এনেকৈ উলিয়াব পাৰোঁ ধুনীয়াকৈ কিন্তু এনেকৈ কৰিলে আমি মাৰ্কছ নাপাওঁ কেলৈ কাৰণ এইটো আমাৰ হিৰণৰ সূত্ৰ লগাই কৰিব লাগে সেইকাৰণে হৈ যাব